হেল্ল' নমস্কাৰ, মই জাভেদ দেৰগাঁৱৰ পৰা। মই আজি আপোনালোকক হুইপ ক্ৰীম এটা কেনেকৈ হুইপ কৰে তাকে দেখুৱাম। কিমান ধুনীয়া আৰু ষ্টেবল হুইপ ক্ৰীম এটা বনাব পাৰি। প্ৰথমতে হুইপ ক্ৰীম এটা আমি বল এটাত ল'ম। ইয়াতে এটা কথা মনত ৰাখিব আপোনালোক, ক্ৰীমখিনি অলপো যাতে আইচ ক্ৰিষ্টেল নাথাকে। যদিহে আইচ ক্ৰিষ্টেল থাকে তেতিয়া ক্ৰীমখিনি বহুত সোনকালে মেল্ট হ'ব আৰু আপোনালোকক অসুবিধা পাব হুইপ কৰোঁতে। বল আৰু এটা কথা মনত ৰাখিব, বল আৰু বিটাৰটো ঠাণ্ডা হ'লে ৰিজাল্ট খুব বেছি ভাল হ'ব। এতিয়া ল' স্পীডত হুইপ কৰা আৰম্ভ কৰোঁ। এতিয়া লাহে লাহে ক্ৰীমৰ টেক্সচাৰ হালকা আৰু ফ্লাফি হৈ উঠিব। এতিয়া স্পীড বঢ়াই মিডিয়াম টু হাই কৰি লওঁ। কিছু মিনিটৰ পিছত ক্ৰীমখিনি অলপ ফুলি উঠিব, দেখিছেনে? দেখিছেনে আগতকৈ ক্ৰীমখিনি কিমান ধুনীয়াকৈ ফুলি উঠিছে আৰু ইয়াৰ টেক্সচাৰটো আপোনালোক চাব পাৰে, খুব ধুনীয়া হৈছে। ইয়াৰ কাৰণে আমি আৰু 10 মিনিটমান হুইপ কৰিব লাগিব বিটাৰেৰে। মই অকণমান ভিডিঅ'টো স্পীড কৰি দিছোঁ। আপোনালোক এনেকুৱা যদি ক্ৰীমখিনি চাব, যিটো আপোনাৰ একদম কোমল হৈ থাকিব, দিছে আপোনাৰ জোনটো নোলায়, তেতিয়া আপোনালোক গম পাব যে ক্ৰীমখিনি পাৰফেক্ট হুইপ হোৱা নাই। গতিকে আমি আৰু 10 মিনিট হুইপ কৰিম। দহ মিনিটৰ পাছত আকৌ আমি ক্ৰীমখিনি এটা চেক কৰিম। চাওক ক্ৰীমখিনি আগৰটোতকৈ কিমান ধুনীয়া হৈছে। আগৰ যিটো টেক্সচাৰ মই আপোনালোকক দেখুৱালোঁ, হুইপ হোৱা নাছিলে, জোংটো আপোনাৰ তললৈ নামি আহিছিলে। এতিয়া ক্ৰীমখিনি বহুত ষ্টেবল হৈছে আৰু ধুনীয়াকৈ হুইপ হৈ গৈছে। এয়া এতিয়া কেক ডেকৰেটিঙৰ বাবে বেষ্ট কনচিষ্টেঞ্চি। ইয়াতকৈ বেছি হুইপ নকৰিব। যদিহে ইয়াতকৈ বেছি আপোনালোক হুইপ কৰে তেতিয়া ক্ৰীমখিনি ফাটিব। আৰু এয়া হৈছে আমাৰ ফাইনেল ৰিজাল্ট। আপুনি চাওক ক্ৰীমখিনি কিমান ধুনীয়া হৈছে। এতিয়া মই বলটো আপোনালোকক এনেকৈ ওলোটাই দেখুৱাই দিম। যদিহে ক্ৰীমখিনি পাৰফেক্ট হৈছে নে নাই হোৱা, আপোনালোকৰ এইটো এটা শ্বাইন হয়, যিটো আপুনি এতিয়া বলটো মই এনেদৰে ওলোটাই দিয়াত ক্ৰীমখিনি নপৰে। দেখিছেনে ইমান ধুনীয়াকৈ হৈছে। এইটো চাওক মই উলটিয়াই দিছোঁ।